আমাক কুৱেশ্যনত দিয়া আছে if c equals 100 plus 0.75y find the saving function অৰ্থাৎ আমাক কুৱেশ্যনত এটা কনজাম্পচন ফাংচন বা উপভোগ ফলন দিয়া আছে ইয়াতে c মানে হৈছে কান্ট্ৰিখনৰ টোটেল কনজাম্পচন এক্সপেন্ডিচাৰ অৰ্থাৎ কান্ট্ৰিখনৰ মুঠ উপভোগ ব্যয় 100 মানে হৈছে অটোনমাস কনজাম্পচন বা স্বতন্ত্ৰ উপভোগ যাক আমি c বার বুলিও লিখো দেন 0.75 ই হৈছে MPC বা প্ৰান্তিক উপভোগ প্ৰৱণতা আৰু y মানে হৈছে নেশ্যনেল ইনকাম আমি উলিয়াব লাগে সেভিং ফাংচন আমি জানো যে সেভিং মানে হৈছে ইনকাম মাইনাস খৰচ অৰ্থাৎ ইনকামৰ পৰা খৰচ কৰাৰ পিছত যিখিনি ৰৈ গ'ল সেইখিনি কি সেভিং সো আমি উলিয়াব লাগে সেভিং ফাংচন কি হ'ব সো y মাইনাস c মানে কি আছে আমি লিখি দিব লাগিব c ৰ ভ্যালু আছে 100 plus 0.75y equals y minus 100 minus 0.75y minus 100 to আগলৈ আনা then কি থাকিল plus y minus 0.75y minus 100 plus ইয়াতে y কমন লোৱা y এটা কিমান হ'ব 1 then minus 0.75 equals minus 100 plus 1 minus 0.75 কিমান হয় 0.25 so 0.25 into y 0.25 into y এইটো হৈছে আমাৰ ৰিকোয়াৰ্ড সেভিং ফাংচন বা সঞ্চয় ফলন ইয়াতে যে দেখা পাইছা 0.25 ই হৈছে MPS মাৰ্জিনাল প্ৰপেনসিটি টু সেভ বা প্ৰান্তিক সঞ্চয় প্ৰৱণতা থ্যাংক ইউ